জোনবিল মেলাত আহি মই মুখত কাপোৰ বান্ধিব লগা অৱস্থা হ'ল ৰাইজ। হেল্ল' ৰাইজ, মই আসিফ। মোৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সিদিনা আছিল 24 তাৰিখ আৰু মই গৈছিলোঁ জোনবিল মেলালৈ। ব'লক আজি ময়ো জোনবিল মেলা চাওঁ, আপোনালোককো দেখাওঁ। ফাইনেলি কিছু সময় অহাৰ পিছত আমি জোনবিল মেলা পাই গ'লোঁ। যিহেতু আমি দিনতে আহিলোঁ, সেইবাবে এতিয়া মানুহৰ সংখ্যা কম। যিমানেই গধূলি হৈ আহিব, ৰাতি হৈ আহিব, মানুহৰ সংখ্যা সিমানে বাঢ়ি গৈ থাকে। বেছি দেৰি নকৰি আমি মেলাৰ ফালে আগবাঢ়িলোঁ। সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষা নিৰ্বিশেষে পাহাৰীয়া অঞ্চলৰ বহুতো লোক আহিছে। আচলতে জোনবিল মেলাক পাহাৰ ভৈয়ামৰ মিলন ক্ষেত্ৰ বুলিও কোৱা হয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই মানুহবোৰে আহি ইয়াতে দোকান দিছে। যিহেতু মেলাৰ দোকানবোৰ পথাৰত হৈছে ৰাইজ, সেইবাবে ইয়াৰ অৱস্থা চাওকচোন। আচলতে ৰাইজ ইয়াত খোজ কঢ়াটো বহুত কষ্ট হয় আৰু আপোনালোকে যদি কোনোবা আপোনাৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিম বুলি ভাবিছে, তেনেহ'লে ইয়াতে বহুত জুৱেলাৰী দোকান আছে, ইয়াৰ পৰা কিনি গিফ্ট দিব পাৰে আপোনালোকে। আৰু ৰাইজ এই পাৰ্টটোত চাওকচোন, গোটেই ট্ৰেডিশ্যনেল ড্ৰেছবোৰ কি ধুনীয়াকৈ সজোৱা হৈছে, দেখিয়ে ভাল লাগি গ'ল কিবা এটা। আৰু ৰাইজ আপোনালোকে যদি কাৰোবাৰ লগত কাজিয়া লাগিছে আৰু ঘৰত যদি দা কটাৰী বঠি এইবোৰ অভাৱ হৈছে, তেনেহ'লে ইয়াৰ পৰা ধুনীয়া ধুনীয়া দা কটাৰী ধুনীয়াকৈ উঠাই লৈ যাব পাৰে। আৰু ৰাইজ এই ষ্টেজখনতে এতিয়া ধুনীয়াকৈ সকলোৱে নিজৰ নিজৰ কবিতা, গল্প এইবোৰ আবৃত্তি কৰি আছে ধুনীয়াকৈ। সকলোৱে নিজৰ নিজৰ কবিতাবোৰ প্ৰকাশ কৰি আছে। ইয়াক সাহিত্যৰ মেলা বুলি ক'লেও ভুল নহ'ব আচলতে। যিমানে আবেলি হ'বলৈ আৰম্ভ কৰিছে, সিমানে মানুহৰ ভিৰো বাঢ়ি গৈ আছে ৰাইজ। আৰু ৰাইজ মানুহ চাওক না আপোনালোকে। আৰু ৰাইজ গোটেই মেলা ঘূৰিলোঁ আৰু এই গলত লোৱা কাপোৰখনৰ বাহিৰে আৰু একোৱে নাপালোঁ ল'বলৈ, একোৱে ভালেই নালাগিল ল'বলৈ। আৰু ৰাইজ মানুহবোৰৰ ইমানে ভিৰ আৰু ইমানে ধূলি উৰিছে যে মানে ৰাইজ কি ক'ব আৰু। মই মুখত এইখন কাপোৰ নামাৰাকৈ থাকিবই নোৱাৰিলোঁ আৰু ৰাইজ। যদি আপোনালোকে আগলৈও জোনবিল মেলা চাবলৈ হয়, লগত এখন মাস্ক লৈ আহিবই দেই কিন্তু। আৰু ৰাইজ যদি আপোনালোকে আচাৰ প্ৰেমী হয়, তেনেহ'লে আচাৰ ইয়াত খাব পাৰে আৰু ঘৰলৈও লৈ যাব পাৰে। আৰু ৰাইজ সোফা, গডৰেজ, ডানলপ এইবোৰ সকলোবোৰ মানে ফাৰ্নিচাৰ সকলোবোৰ বস্তু আপোনালোকে ইয়াত পাই যাব। আৰু ৰাইজ মোৰ নিচিনাকৈ কোনে কোনে এই চকৰিটোত উঠিবৰ ভয় কৰে বাৰু মোক কমেণ্ট কৰি জনাবচোন দেই। আৰু ৰাইজ জোনবিল মেলাৰ এটা পাৰ্ট সম্পূৰ্ণভাৱে চোৱা হোৱাৰ পিছত আমি আন এটা পাৰ্টলৈ বুলি আগবাঢ়িলোঁ। আৰু ৰাইজ এতিয়া মানুহৰ ভিৰটো চাওকচোন কিমান বাঢ়ি গৈছে বাৰু। ৰাতিলৈ মানুহৰ ভিৰ আৰু বাঢ়ি যাব ৰাইজ, খোজকাঢ়াও জেগা নহ'ব ৰাতি। আৰু ৰাইজ ধুনীয়াকৈ এইটো পাৰ্ট চোৱা হ'ল আৰু এতিয়া মই ৰখি আছোঁ ৰাস্তাৰ মাজত। এতিয়া সিফালৰ পাৰ্টটো চোৱা হ'ল বাৰু এইফালে চাওক, এইটো পাৰ্ট এতিয়া চাবলৈ বাকী আছে। আৰু মানুহ চাওক ৰাইজ, মানুহ নে পিপৰা একো ধৰিবই পৰা নাই ৰাইজ, দূৰৰ পৰা একদম পিপৰা যেন লাগে। আৰু ৰাইজ মানুহৰ মাথা চাওক কিমান লেভেললৈ ডেভেলপ হৈছে মানে। ৰাইজ পানী অহা যোৱা কৰা পাইপেৰে চাওকচোন আংলা বনাই দিছে ৰাইজ, কি ক'ম আৰু। আৰু ৰাইজ ধুনীয়াকৈ দুইটা পাৰ্ট চোৱা হোৱাৰ পিছত এতিয়া আমি লাহে লাহে ঘৰলৈ বুলি আগবাঢ়িলোঁ। আপোনাৰ মন পচন্দৰ বস্তুটো ইয়াত দেখা পায় নাপায় নাজানো, কিন্তু ৰাইজ ইয়াত মানুহ ইমানেই দেখা পাব যে আপোনাৰ আমনি লাগি যাব, ইমান মানুহ নে। আৰু ৰাইজ ইয়াত গাড়ী পাৰ্কিংবোৰ চাওক কিমান গাড়ী আছে, এইবোৰ যদি এখন এখন মইচোন আম্বানীতকৈ বেছি ওপৰত হৈ যাম। সেইবাবে ৰাইজ এইবোৰ নকৰোঁ, নহ'লে ৰাইজ কোনোবা দিনে আম্বানীতকৈ ওপৰত গ'লোঁ হয়। আৰু ৰাইজ আহি থাকোঁতে ৰাস্তাতে বাঁহৰ ব্ৰাছ দেখিলোঁ, তাকে লৈ আহিলোঁ, অলপ ইউনিকো হয়। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, আজিলৈ বাই বাই।